তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিচেম্বৰত টেষ্ট পৰীক্ষা দিবা আৰু ফেব্ৰুৱাৰী মাহত ফাইনেল পৰীক্ষা দিবা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট হ'ব। আজি মই HS ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন ইংলিছৰ মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকৰ টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত বহুতকেইটা প্ৰশ্নটো কমন পৰিব বা কেনেধৰণৰ প্ৰশ্ন আহিব সেইটো তোমালোকে আইডিয়া পাবা। সেয়েহে এই মডেল কুৱেশ্যন পেপাৰখন ভালদৰে উপভোগ কৰা। প্ৰথমতে তোমালোকৰ পেজেছ ৰাইটিং থাকিব আৰু সেই পেজেছ ৰাইটিংটো হৈছে আনচিন পেজেছ, মানে কোনেও নেদেখা এটা পেজেছ। সেই পেজেছটোত প্ৰায় 6টা বা 7টা প্ৰশ্নটো থাকিব আৰু তাত থাকিব 10 মাৰ্কছ। সেই পেজেছটো তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্নও থাকিব আৰু 2 নম্বৰীয়া প্ৰশ্নও থাকিব। গতিকে সেই পেজেছটো আনচিন পেজেছ হ'ব আৰু তাত থাকিব 10 মাৰ্কছ। আৰু সেই পেজেছ ৰাইটিংটো তোমালোকে 2012 চনৰ পৰা 2016 বা 2024লৈকে যিমানখিনি প্ৰশ্ন আহিছে সেইখিনি চাবা আৰু তাৰ পৰা তোমালোকৰ কমন পৰিব। অ'কে, চ' ইয়াত মই লিখি দিছোঁ যে ৰিড দ্য পেজেছ ফৰ HS ছেকেণ্ড ইয়েৰ 2012, অৰ্থাৎ 2012 চনৰ পৰা 2016 বা 20লৈকে যিমানখিনি পেজেছ ৰাইটিং আহিছে সেইখিনি তোমালোকে চাবা, তাৰ পৰা পৰীক্ষাত কমন পৰিব। অ'কে, তাৰপিছত ছেকশ্যন বিত তোমালোকৰ থাকিব মানে ন'টিছ ৰাইটিং থাকিব। আৰু ন'টিছ ৰাইটিং মানে তোমালোক কলেজত কিবা এটা প্ৰগ্ৰেম পাতিছে, সেই প্ৰগ্ৰেমৰ ওপৰত লিখিব দিব পাৰে বা যিকোনো ওপৰত দিব পাৰে। আগতে মই কৈছোঁ কেনেকুৱা ধৰণৰ আহিব, গতিকে এইটো তোমালোকে চোৱা। এইটো প্ৰিভিয়াছ ইয়েৰত আহিছে। ST এণ্টনি কলেজত গুৱাহাটীত মানে কি হয়, এটা মানে এখন স্কুল বা কলেজত এটা এণ্টাৰ কলেজ ছং এণ্ড ডান্স কম্পিটিশ্যন এটা প্ৰগ্ৰেম পাতিছে। সেই প্ৰগ্ৰেমটোৰ বিষয়ে তোমালোকে এটা ন'টিছ ৰাইটিং লিখিব লাগে আৰু এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চাই যাবা। এইটো আহিব পাৰে। তাৰপিছত তোমালোকৰ ইয়াত লিখা আছে এডভাৰটাইজমেণ্ট ৰাইটিং দিয়া আছে, তোমালোকে সেইখন চাবা। আৰু ইয়াত পষ্টাৰ ৰাইটিঙো দিয়া আছে, পষ্টাৰ ৰাইটিঙো চাবা। পষ্টাৰ ৰাইটিং কি চাব লাগে মই আগৰ ভিডিঅ'ত কৈছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকৰ লেটাৰ ৰাইটিং চাবা। এই 3 নম্বৰটো চাবা, টিচাৰৰ ওপৰত আহিছে, ইংলিছ টিচাৰৰ ওপৰত এপ্লিকেশ্যন আহিছে আৰু তোমালোকৰ এপ্লিকেশ্যন 10 মাৰ্কছ আহিব। আৰু এইখন ইম্পৰ্টেণ্ট হয় যে টিচাৰৰ ওপৰত আহে। ইংলিছ টিচাৰৰ ওপৰত আহিছে, লখিমপুৰৰ পাব্লিক স্কুলৰ ওপৰত লিখিব লাগে আৰু বায়'ডাটাখন তোমালোকে ভালদৰে লিখিবা। তাৰপিছত লেটাৰ, এইখন দেখিছা নহয়, লেটাৰ আহিছে, গতিকে এই লেটাৰখন তোমালোকে চাবা, এইখন লেটাৰে আহিব। তাৰপিছত ইয়াত ৰোড এক্সিডেণ্টৰ ওপৰত আহিব ৰিপৰ্ট ৰাইটিং আৰু ট্ৰেইন এক্সিডেণ্টৰ ওপৰত আহিব, গতিকে 4 নম্বৰটো কমন হয়, চাবা। ৰোড এক্সিডেণ্ট আৰু ট্ৰেইন এক্সিডেণ্টৰ ওপৰত 100 পৰা 125টা শব্দৰ ভিতৰত লিখিব লাগিব, চাবা। তাৰপিছত নিউজ পেপাৰৰ ওপৰত লিখিব দিয়ে, সেইটো চাবা। ইয়াত ধুনীয়াকৈ দিয়া আছে ৰিপৰ্টবোৰ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত তোমালোকৰ ছেকশ্যন চিট থাকিব গ্ৰামাৰ, আৰু গ্ৰামাৰ থাকিব 20 নম্বৰ। নেৰেশ্যন আহিব এটা প্ৰশ্নত 2 নম্বৰকৈ থাকিব। ইয়াত দিয়া আছে তোমালোকে প্ৰিভিয়াছ ইয়েৰত যিখিনি নেৰেশ্যন আহিছে সেই নেৰেশ্যনখিনি চাবা, তাৰ পৰা তোমালোকৰ টেষ্ট পৰীক্ষাত কমন পৰিব। তাৰপিছত আহিছোঁ কাৰেক্ট টেন্স। কাৰেক্ট টেন্স তোমালোকৰ এটা প্ৰশ্নত থাকিব 1 মাৰ্ক, টোটেল থাকিব 5টা বা 6টা প্ৰশ্ন। গতিকে এনেধৰণৰ প্ৰশ্ন তোমালোকৰ কাৰেক্ট টেন্স আহিব। এইখিনি কাৰেক্ট টেন্স তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু প্ৰেক্টিছ কৰিবা, আৰু প্ৰিভিয়াছ ইয়েৰৰ পৰা কাৰেক্ট টেন্সবোৰ আহিব। তাৰপিছত তোমালোকৰ ভইচ চেঞ্জ আহিব। ভইচ চেঞ্জ তোমালোকৰ ভইচ চেঞ্জ 3টা বা 4টা আহিব বা 5টা আহিব, তাৰে তোমালোকে 3টা কৰিব লাগে। আৰু এটা প্ৰশ্নত থাকিব 1 মাৰ্ক, আৰু সেই ভইচ চেঞ্জখিনি তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ পৰা চাবা। তাৰপিছত প্ৰিপ'জিশ্যন, এইখিনি ইয়াত আনচাৰ দিয়া আছে, তোমালোকে প্ৰিপ'জিশ্যনখিনি ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু লিখি ল'বা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব, সেইটো চিয়'ৰ। এইখিনি প্ৰিভিয়াছ ইয়েৰত আহিছে, সেই প্ৰিভিয়াছ ইয়েৰত অহাখিনি মই দিছোঁ, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা আৰু লিখি ল'বা। অ'কে, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব। তাৰপিছত তোমালোকৰ ডিগ্ৰী আহিব, নিগেটিভ চেণ্টেন্স আহিব, এফাৰ্মেটিভ আহিব, কম্পেৰেটিভ ডিগ্ৰী আহিব বা কমপ্লেক্স চিম্পল চেণ্টেন্স। এইখিনি দেখিছা নহয়, এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা, ইয়াৰ পৰা আহিব তোমালোকৰ পৰীক্ষাত। এইখিনি তোমালোকে আনচাৰখিনি কৰিবা ধুনীয়াকৈ। অ'কে, এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব। তাৰপিছত পেজেছ আহিব, মানে পেৰেগ্ৰাফ আহিব। তোমালোকৰ যি কবিতা আছে এ থ্ৰিং অফ বিউটি বা মাই মাদাৰ এট 66, সেই পয়েমৰ পৰা তোমালোকৰ এনেকৈ পেৰেগ্ৰাফ দিব, তাৰ পৰা তোমালোকে কুৱেশ্যন লিখিব লাগে আৰু কুৱেশ্যনখিনি তোমালোকে মুখস্থ কৰিব লাগিব। এইটো দেখিছে নহয়, ড্ৰাইভিং ফ্ৰম পেৰেণ্টছ, এনেকৈ আছে প্ৰশ্নটো, গতিকে এইখিনি হৈছে প্ৰশ্ন 1, 2, 3, 4, 4টা প্ৰশ্ন দিয়া আছে। এইটো কমন হয়, তোমালোকৰ পৰীক্ষাত এইবাৰ আহিব। তাৰপিছত বি নম্বৰটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত 4 নম্বৰ বা 3 নম্বৰৰ বাবে এইটো প্ৰশ্ন আহিব। তাৰপিছত 30টাৰ পৰা 40টাৰ শব্দৰ ভিতৰত লিখিব লাগে, 2 নম্বৰীয়া প্ৰশ্ন। এইকেইটা দেখিছা নহয়, ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, এইবোৰ তোমালোকে পঢ়ি যাবা। তাৰপিছত 1 নম্বৰীয়া প্ৰশ্ন আহিব, যেনে দ্য লাষ্ট লেছনৰ ব্লেক স্মিথজনৰ নাম কি,
দ্য লাষ্ট লেছনৰ কবিতাটোৰ কবিগৰাকীৰ নাম কি, ৰাইটাৰ নাম কি, বা মেমৰিজ অফ এ ছটা চাহেব আউথাৰ কোন হয়, এনেধৰণৰ প্ৰশ্নবোৰ ইয়াত ধুনীয়াকৈ দিয়া আছে। এইবোৰ পঢ়িবা, এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত ৰাজকুমাৰ শুক্লা কোন আছিলে, এইবোৰ এনেধৰণৰ প্ৰশ্নবোৰ আহিব। অ'কে, এইবোৰ প্ৰশ্ন পঢ়িবা, কমন হয়। এইবোৰ দেখিছা নহয়, স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন এইকেইটা, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, এইকেইটা পঢ়ি যাবা। তাৰপিছত 14 নম্বৰকেইটা দেখিছা নহয়, মানে 80ৰ পৰা 100টা শব্দৰ ভিতৰত লিখিব লাগে, লং কুৱেশ্যন। অ'কে, চ' লং কুৱেশ্যন ইয়াত তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব। তাৰপিছত তোমালোকৰ এইখন কিতাপৰ পৰা 15 নম্বৰত যিকেইটা দেখিছা, এইকেইটা হু ইজ দ্য টাইগাৰ কিং, হোৱাই ডাজ দ্য টাইগাৰ কিং গেট হিজ নেম, এইকেইটা দেখিছা নহয়। এইকেইটা তোমালোকৰ ইখন কিতাপৰ পৰা, অৰ্থাৎ ভিষ্টাজৰ লং মানে শ্বৰ্ট কুৱেশ্যন হয়, 2 নম্বৰীয়া যিকেইটা আহিব, এইকেইটা মই দি দিছোঁ। আৰু আছে, সেইবোৰো কমন হয়। মই যিখিনি পাৰিছোঁ সেইখিনিয়ে এড কৰিছোঁ, গতিকে এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত তোমালোকৰ 7 নম্বৰীয়া ভিষ্টাজৰ মই 4টা কুৱেশ্যন ইয়াত এড কৰিছোঁ, 1 2 3 তিনিটা কুৱেশ্যন এড কৰিছোঁ। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব। অ'কে, তাৰপিছত আৰু মাঘ বিহুৰ ওপৰত মই ইয়াত এড নকৰিলোঁ, তোমালোকে মাঘ বিহুৰ ওপৰত পৰীক্ষাত আহে যে মাঘ বিহুৰ ওপৰত লিখা, অৰ্থাৎ মাঘ বিহুৰ সেই লেছনৰ মই 7 নম্বৰীয়া প্ৰশ্ন ইয়াত এড নকৰিলোঁ। তোমালোকে সেই প্ৰশ্নকেইটা চাই ল'বা, প্ৰিভিয়াছ ইয়েৰৰ পৰা চাবা, সেই 7 নম্বৰীয়া প্ৰশ্নকেইটা প্ৰিভিয়াছ ইয়েৰৰ পৰা আহিব। গতিকে এইখনেই আছিলে ইংলিছৰ মডেল পেপাৰ। মই তোমালোকক যিমানখিনি পাৰোঁ হেল্প কৰিলোঁ, বা মডেল পেপাৰখন মই প্ৰস্তুত কৰি দিলোঁ। গতিকে এই মডেল পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰিবা। এই মডেল পেপাৰখন তোমালোকে যদি প্ৰেক্টিছ কৰি যোৱা, তোমালোকৰ পৰীক্ষা ভাল হ'ব, সেইটো চিয়'ৰ। আৰু এই মডেল পেপাৰখনৰ পৰা মানে বহুতখিনি প্ৰশ্নটো কমন পৰিব। গতিকে তোমালোকে এই পেপাৰখন ভালদৰে প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা কিন্তু 90% প্ৰশ্নটো কমন পৰিব, বিশেষকৈ গ্ৰামাৰখিনি কমন পৰিব, আৰু প্ৰশ্ন মই যিকেইটা ইয়াত এড কৰিছোঁ সেইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। যিহেতু তোমালোকৰ পাঠত বহুত হাজাৰ হাজাৰ প্ৰশ্ন আছে, আমি এখন মডেল পেপাৰত হাজাৰ হাজাৰ প্ৰশ্ন এড কৰিব নোৱাৰোঁ। প্ৰায় আমি 100টা বা 90টা বা 50টা কুৱেশ্যনহে এড কৰিব পাৰোঁ, আৰু যিকেইটা ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ সেইকেইটা এড কৰি দিছোঁ। আৰু বাকী আজি এই ভিডিঅ'টো কেনে পালা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু আজি মডেল পেপাৰখনৰ পৰা তোমালোকৰ টেষ্ট পৰীক্ষাত বা ফাইনেল পৰীক্ষাত কিমান পাৰ্চেণ্ট কমন পৰিব বুলি ভাবা, সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদিহে আজি এই মডেল পেপাৰখন চাই ভাল লাগিলে, তোমালোকে কমেণ্ট কৰি জনাবা যে এই মডেল পেপাৰখন বহুত ভাল লাগিছে। এনেকৈ তোমালোকে কমেণ্ট কৰি জনাবা। গতিকে আশা কৰিছোঁ আজি মডেল পেপাৰখনৰ পৰা তোমালোকে উপকৃত হ'লা। যদি উপকৃত হৈছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো লাইক কৰি দিবা, যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।